আজি দেউৰীসকলৰ মাঘ বিহু মাজুলীৰ মাজৰ দেউৰী গাঁৱৰ ৰাইজৰ মাজত আনন্দমুখৰ পৰিৱেশ পুৱাই মেজি প্ৰজ্বলনেৰে গাঁওবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ মাঘৰ বিহু অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলে মাঘ মাহৰ প্ৰথমটো বুধবাৰে মাঘীয় বিহু বা মাঘ বিহুৰ উৰুকা পালন কৰাৰ পিছত বৃহস্পতিবাৰে পৰম্পৰাগতভাৱে মেজি প্ৰজ্বলন কৰে এইবেলি মাজুলীৰ মাজৰ দেউৰী গাঁৱত 25 ফুট উচ্চতাৰ মেজি প্ৰজ্বলন কৰে গাঁওবাসীয়ে আগবঢ়াম আমাৰ সংবাদদাতা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট নিশ্চিতভাৱে আজি অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীৰ বিহু আৰু বুধবাৰৰ পৰা আৰম্ভ হোৱা 7 দিনীয়াকৈ তেওঁলোকে মাঘৰ বিহু উদযাপন কৰে আৰু আজি মেজি প্ৰজ্বলন কৰিছে পুৱাৰ ভাগৰ মই দৃশ্য দেখুৱাইছোঁ এই মেজি প্ৰজ্বলন কৰি সকলোৰে মংগল কামনা কৰিছে মাজৰ দেউৰী অঞ্চলত আৰু দেউৰী জনগোষ্ঠীৰ কুশল মংগল কামনাৰে প্ৰত্যেক বছৰে এনেদৰে মেজি প্ৰজ্বলন কৰি তেওঁলোকে মাঘৰ বিহু উদযাপন কৰি আহিছে আৰু যিহেতু মাঘ মাহৰ শুক্লা তিথিৰ প্ৰথমটো বুধবাৰৰ পৰা যি দেউৰী বিহু আৰম্ভ হয় আৰু বুধবাৰে এই মেজি নিৰ্মাণ কৰি ইয়াৰ এই স্থানতে বিভিন্ন আনন্দ উৎসৱেৰে তেওঁলোকে সমগ্ৰ ৰাতিটো পাৰ কৰাৰ পাছত পুৱাৰ ভাগত এয়া মেজি প্ৰজ্বলন কৰিছে দেউৰী জনগোষ্ঠীয় ৰাইজৰ মংগল কামনাৰে আৰু বৰ্তমান সময়ত যি গাঁওখনৰ প্ৰত্যেক ঘৰ লোক আহি ইয়াত উপস্থিত হৈছেহি পৰম্পৰা ৰক্ষা কৰি আপোনালোকে প্ৰত্যেক বছৰে ইয়াত মেজি প্ৰজ্বলন কৰি আহিছে আমাৰ এই কটীয়া নদীখনতে আমি প্ৰতি বছৰে হৈ থাকোঁ ইয়াত ডেকা ডেমিলাবিলাকো আহে ইহঁতে মানে নাচ গান কৰে আমি বুঢ়া কেইটামান আহি পিনে মেজিনটো জ্বলাই দিয়ে আৰু কিছুমান বাহ বাৰী ডেকা জীয়ৰী আহি ইয়াত সেৱা কৰি যায় সিহঁতক আমি অকণমান আশীৰ্বাদ এটা দি দিওঁ যাতে যেন সিহঁতৰ মানে ভৱিষ্যত ভাল উদযাপন হওক আৰু পঢ়া শুনাবিলাকক অকণমান আগলৈ বাঢ়ক আৰু চাকৰি বিচাৰবিলাকে চাকৰি পাওক বুলি আমি এটা আশীৰ্বাদ দি দিওঁ আৰু সেইমতে অনুপাত হৈও যায় সকলোৰে মংগল হওক মংগলে হয় সকলোৰে মংগল হওক বুলি আমি আশীৰ্বাদ এটা দি দিওঁ কি নিয়ম আছে আচলতে আপোনালোকে কেনেদৰে উদযাপন কৰে 7 দিনীয়াকৈ যিহেতু এই বিহু উদযাপন কৰা হয় আমি এইবিলাক মানে আমি কাহানিবাৰ পৰা এটা যা যোগাৰটো কৰিয়ে থাকোঁ কিন্তু আজিৰ দিনটো আমি মানে আমাৰ মা দেউতাকো আমি চাৰ্ডৰ দিব লাগে আকৌ এই মেজিনখন আমি জ্বলাই পিনি ইয়াৰ আমাৰ ঘঁহাগেতি আহিব ঘঁহাগেতি আহি পিনি ফূৰ্তি কৰে ধেমালি কৰে আৰু আমি এতিয়া কামত মানে ব্যস্ত হৈ থাকোঁ সেইবিলাক আমাৰ নিয়ম ধন্যবাদ জনাইছোঁ আৰু এনেদৰে তেওঁলোকে এই দেউৰী মাঘৰ যি বিহু এই বিহুৰ পৰিৱেশ দেখুৱাইছোঁ দেউৰী জনগোষ্ঠীয় যিসকল লোক আহি ইয়াত উপস্থিত হৈছেহি আৰু সকলোৱে আচলতে বিহুক লৈ ঐতিহ্যৰ আকৰ জোনবিল মেলা হয় আজিৰে পৰা ঐতিহাসিক জোনবিলৰ পাৰত জোনবিল মেলাৰ আয়োজন জোনবিল মেলা আৰম্ভ হৈছে ঐতিহাসিক গুভা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনটোত দেওশালৰ শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভ হৈছে মেলাৰ পৰম্পৰাগত নীতি নিয়ম অনুসৰি পূজা অৰ্চনা আগবঢ়ালে বিষয়ববীয়াসকলে আৰু ইয়াৰ পিছতে মেলাথলীত অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী মেলাস্থলীত উপস্থিত হৈছে পাহাৰৰ মামা মামীসকল নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে বিনিময় কৰিব ভৈয়ামৰ পৰা চিৰা পিঠা সান্দহ শুকান মাছ ইত্যাদি বিভিন্ন সামগ্ৰী আদিম বিনিময় প্ৰথাৰে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে জোনবিলৰ বাকৰিত জোনবিলৰ পাৰত বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰো আয়োজন কৰা হৈছে জোনবিল মেলা উপলক্ষে সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰি জোনবিলৰ পাৰত সমন্বয়ৰ বাৰ্তাৰে আৰম্ভ হৈছে জোনবিল মেলা এনেদৰে পাহাৰৰ মামা মামীসকলে নিজ উৎপাদিত বিভিন্ন কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ আহিছে পাহাৰৰ আদা কচু লৈ আহিছে ভৈয়ামৰ পৰা চিৰা পিঠা সান্দহ লৈ যাব প্ৰতি বছৰে মাঘৰ মাহত এই ঐতিহাসিক জোনবিলৰ পাৰত জোনবিল মেলা অনুষ্ঠিত হৈ আহিছে বিভিন্ন খেল ধেমালিৰ পৰা আৰম্ভ কৰি পৰম্পৰা ঐতিহ্যৰ সমাহাৰ জোনবিলৰ পাৰত দেখিবলৈ পোৱা হয় এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই অগণন লোক আহিছে জোনবিল মেলা উপলক্ষে পাহাৰৰ পৰা মামা মামীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে জোনবিলৰ পাৰত অস্থায়ী শিবিৰ পাতি
তিনিদিনীয়া কাৰ্যসূচীৰে সকলোৱে তাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিভিন্ন সামগ্ৰী উভৈনদী হৈ পৰিব যি বিনিময় প্ৰথাৰে আদান প্ৰদান চলিব এই সামগ্ৰীসমূহৰ আমি জোনবিল মেলাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম পৰৱৰ্তী সময়ত সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ গুণোৎসৱৰ প্ৰথম দিনাই কেনা লাগিল দক্ষিণ কামৰূপৰ ৬ গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষাৰ মান উন্নীতকৰণৰ স্বাৰ্থত চতুৰ্থ বৰ্গৰ গুণোৎসৱ সম্পন্ন কৰাৰ বাবে প্ৰধান শিক্ষকে ভাড়া কৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই ঘটনা কেন্দ্ৰ কৰি বিদ্যালয়ত সৃষ্টি হ'ল এক উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে তলা ওলমাই দিলে বিদ্যালয়ৰ গেটত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ হাঁহচৰী চৌধুৰীপাম প্ৰাথমিক বিদ্যালয়ত এই ঘটনা প্ৰধান শিক্ষক ফজলুৰ ৰহমানে কৰ্মত গাফিলতি কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক পাঠদান কৰাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে পৰ্যবেক্ষকৰ ওচৰত নিজৰ দুৰ্বলতা ফাদিল হোৱাৰ ভয়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰে গুণোৎসৱ পাতে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে স্থানীয় লোকে বিদ্যালয়ৰ মুখ্য দ্বাৰত তলা ওলমাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বা বিদ্যালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিজৰ কামত গাফিলতি এই গাফিলতিৰ ছবি উন্মোচিত হোৱাৰ ভয়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ভাড়ালৈ আনি গুণোৎসৱ অনুষ্ঠিত কৰিছে কাৰণ গুণোৎসৱৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি নিৰ্দেশনা ইতিমধ্যেই জাৰি কৰা হৈছে আৰু তাৰ বাবেই এনেকুৱা ধৰণৰ জালিয়াতিৰে গুণোৎসৱ পাতিছিল অধ্যক্ষগৰাকীয়ে কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহিল এই ঘটনা ইতিমধ্যে পৰ্যবেক্ষক অভিযোগ দাখিল কৰিছে প্ৰধান শিক্ষকগৰাকীৰ এই কৰ্মকাণ্ড সন্দৰ্ভত আৰু যাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাইজে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ওলমাই দিলে তলা মই ৰাইজৰ অভিযোগ মতে মই আজি আহিলোঁ আহি দেখা পালোঁ যথেষ্টখিনি ৰাইজ আছে ৰাইজৰ অভিযোগ মতে তেওঁ 10-12জন প্ৰাইভেট স্কুলৰ পৰা ইয়াত পৰীক্ষা দিছেহি আৰু মই নিজে চকুৰে দেখিছোঁ 2-3জন গতিকে এইটো মই তেওঁ হেডমাষ্টাৰকে দোষাৰোপ কৰিছোঁ তেওঁ বিৰাট ডাঙৰ অপৰাধ কৰিছে যিহেতু তেওঁ ৰাইজৰ অভিযোগ মতে 10ৰ পৰা 12জন মই কাৰ্বি আংলঙত খাদ্যৰ বিষক্ৰিয়া হৈ 3জনৰ কৰুণ মৃত্যু টেকেলাংজুঙত খাদ্যৰ বিষক্ৰিয়া হৈ শিশুসহ বৃদ্ধাৰ মৃত্যু মৃত 70 বছৰীয়া বৃদ্ধাগৰাকীৰ নাম হৈছে বংৱাৰী কিলেংপি 11 বছৰীয়া ৰশ্মিতা বেপী আৰু 7 বছৰীয়া চাৰজুং বেৰ মৃত্যু উল্লেখযোগ্য যে বৰা চাউলৰ পিঠা খোৱাৰ পাছতে অসুস্থ হৈ পৰিছিল 3জন ঘৰতে মৃত্যুমুখত পৰে 70 বছৰীয়া বৃদ্ধাগৰাকী আনহাতে ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মৃত্যু হয় চাৰজুং বেৰ আৰু ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল ৰশ্মিতা বেপীক অভিভাৱকে ডিফুলৈ নিয়াৰ পৰিৱৰ্তে ঘৰলৈ লৈ গৈছিল ৰশ্মিতাক আৰু ঘৰতেই মৃত্যুক সাৱটি লয় 11 বছৰীয়া ৰশ্মিতা বেপীয়ে খাদ্যৰ বিষক্ৰিয়া হৈ 3জনৰ কৰুণ মৃত্যু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে এগৰাকী 70 ঊৰ্ধ্বৰ বৃদ্ধাৰ মৃত্যু হৈছে 11 বছৰীয়া কিশোৰ মৃত্যু হৈছে 4 বছৰীয়া শিশুৰ মৃত্যু হৈছে বৰা চাউলৰ পিঠা খোৱাৰ পাছতে যথেষ্ট অসুস্থ হৈ পৰে 3জন লগে লগে 2জনক হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও ইতিমধ্যে মৃত্যুক সাৱটি লয় আনহাতে 70 বছৰীয়া বৃদ্ধাগৰাকীৰ ঘৰতেই মৃত্যুক সাৱটি লয় অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিছো আমাৰ সংবাদদাতা নিৰ্মল থাপাৰ সৈতে নিৰ্মল সবিশেষ খবৰ আপোনাৰ পৰা জানিব বিচাৰিম খাদ্যৰ বিষক্ৰিয়া হয় বিশেষকৈ বৰা চাউলৰ পিঠা খোৱাৰ পাছত এই অঘটন সংঘটিত হ'ল হয় আমাৰ কাৰ্বি আংলং জিলাৰ টেকলাংজুনত একে ঘৰৰ পৰিয়ালে 3জনৰ মৃত্যু হোৱা অতি দুখ লগা খবৰ আৰু এই নিশা আমাৰ বৰা চাউলৰ পিঠা খোৱাৰ পাছতে এই ঘটনাটো ঘটে আৰু যিহেতু বংৱাৰী কিলিংপি নামৰ 70 বছৰীয়া বৃদ্ধাগৰাকীৰ এই ঠিকাতে ঘৰতে মৃত্যু হয় মৃত্যু হোৱাৰ পাছত কালি পুৱা 11 বজাত এই ৰশ্মিতা বেপী আৰু চাৰজুং বেগ ডকমকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও চাৰজুঙৰ মৃত্যু হয় আৰু এই হিউ ৰশ্মিতা বেপীৰ স্বাস্থ্যৰ অৱনতি দেখি চিকিৎসকে ৰশ্মি বেপীক ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে যদিও অভিভাৱকে ডিফুলৈ নিয়াৰ পৰিৱৰ্তে ঘৰলৈ হিউটিৰ ঘৰলৈ যোৱাৰ পাছত তেওঁৰ মৃত্যু ঘটে
হয় এতিয়া প্ৰশাসনৰ ফালৰ পৰা কিবা পৰীক্ষা নিৰীক্ষা কৰা ব্যৱস্থা কৰা হৈছে নেকি কাৰণ বৰা চাউলৰ পিঠা খোৱাৰ পাছতে এই ঘটনা সংঘটিত হ'ল বা পিঠাৰ লগত কিবা বিষাক্ত দ্ৰব্য মিহলি হৈ আছিল নেকি এই সন্দৰ্ভত কিবা পৰীক্ষা নিৰীক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে নিৰ্মল না সেই ধৰণৰ কোনো ধৰণৰ আমি সংযোগ বিশেষ আমাক জানিবলৈ দিয়া হোৱা নাই এতিয়ালৈকে এনে কোনো ধৰণৰ খবৰ আমি পোৱা নাই এতিয়ালৈকে বৰ্তমান হাতত আহি পোৱা নাই ধন্যবাদ নিৰ্মল ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এনেদৰে বৰা চাউলৰ পিঠা খোৱাৰ পাছতে একেটা পৰিয়ালৰে 3জনকৈ সদস্যৰ মৃত্যুৰ খবৰে এই মুহূৰ্তত শোকৰ ছাঁ পেলাইছে অঞ্চলটোত 70 বছৰীয়া এগৰাকী বৃদ্ধা 11 বছৰীয়া এগৰাকী কিশোৰী আৰু 7 বছৰীয়া এটি শিশুৰ মৃত্যু হয় মটৰ চালিত ৰিক্সাৰ বিৰুদ্ধে জিএমচিৰ অভিযান আজিৰে পৰা বাজেয়াপ্ত হ'ব মটৰ চালিত ৰিক্সা মটৰ ৰিক্সা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা পূৰ্বে এসপ্তাহৰ ভিতৰত মটৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ নিগমে দিছিল নিৰ্দেশনা কিন্তু নিগমৰ নিৰ্দেশনাৰ পিছতো গুৱাহাটীৰ ৰাজপথত চলিয়ে আছে মটৰ চালিত ৰিক্সা এতিয়াৰে পৰা নিৰ্দেশ অমান্য কৰা ৰিক্সা চালক আৰু গৰাকীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা নিউজ 18ৰে হোৱা বাৰ্তালাপত মেয়ৰ মৃগেন শৰণীয়া ইতিমধ্যে অভিযান চলোৱাৰ কথা উল্লেখ কৰিছে গতিকে এতিয়া প্ৰশ্ন হ'ল গুৱাহাটী পৌৰ নিগমে নাকি লগাবলৈ সক্ষম হ'বনে নহয় মটৰ চালিত এইসমূহ ৰিক্সাত মটৰ সংযুক্ত কৰা এইসমূহ ৰিক্সাৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰা হয় অভিযান কালত সেয়া অত্যন্ত লক্ষণীয় হ'ব আৰু একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে এই বাতৰি সম্প্ৰচাৰ কৰিছিল সবিস্তাৰে এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত গাল উৰিছিল গুৱাহাটী পৌৰ নিগমৰ আৰু তাৰ পিছতে গুৱাহাটী পৌৰ নিগমে এই ক্ষেত্ৰত অত্যন্ত কঠোৰ হ'ব বুলি উল্লেখ কৰিছিল নিউজ 18ৰ সন্মুখত মেয়ৰ মৃগেন শৰণীয়াই আৰু সেই অনুসৰি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছিল এসপ্তাহৰ ভিতৰত পেডেল চালিত এই ৰিক্সাসমূহৰ পৰা মটৰ বিচ্ছিন্ন কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতো কিন্তু কেৰেপ নকৰাকৈ মহানগৰীৰ ৰাজপথত বৰ্তমানে চলি আছে মটৰ চালিত ৰিক্সা এই মটৰ চালিত ৰিক্সাৰ দৌৰাত্মৰ বাবেই গুৱাহাটী মহানগৰীত বহু সময়ত সংঘটিত হৈ আহিছে দুৰ্ঘটনা পথচাৰীসকল দুৰ্ঘটনাত পতিত হ'বলগীয়া হৈছে মটৰ চালিত এই ৰিক্সাৰ দৌৰাত্মৰ বাবে আজিৰে পৰা অভিযান চলোৱাৰ কথা গতিকে এই অভিযান কালত কেনেদৰে এইসমূহ মটৰ চালিত ৰিক্সাৰ নাকি লগোৱা হয় সেয়া অত্যন্ত লক্ষণীয় হ'ব আৰু জনাও এটা ক্ৰিকেটৰ খবৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শুভমান গিলৰ অভিলেখ হায়দৰাবাদৰ এদিনীয়াত নিউজিলেণ্ডৰ বিৰুদ্ধে গিলৰ প্ৰথমটো দ্বিশতক অৰ্জন নিউজিলেণ্ডৰ বিৰুদ্ধে 149টা বলত 208 ৰানৰ বিস্ফোৰক ইনিংছ শুভমান গিলৰ শুভমানৰ বিস্ফোৰক ইনিংছত আছে 19টাকৈ 4 9টাকৈ 6 ওয়ান ডে ইন্টাৰনেশ্যনেলত দ্বিশতক অৰ্জন কৰা পঞ্চমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ হ'ল গিল ইয়াৰ পূৰ্বে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ হৈ শচীন তেণ্ডুলকাৰ বীৰেন্দৰ সেহৱাগ ৰোহিত শৰ্মা আৰু ঈশান কিষাণে অৰ্জন কৰিছিল ডাবল সেঞ্চুৰী ইপিনে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় দ্ৰুততম 1000 ৰান সংগ্ৰহৰো অভিলেখ ৰচিলে গিলে 19টা ইনিংছত শুভমান গিলে অৰ্জন কৰিলে এই কৃতিত্ব গিলে ভংগ কৰিলে বিৰাট কোহলি শিখৰ ধাৱানৰ দ্ৰুততম 1000 ৰানৰ অভিলেখ কোহলি আৰু শিখৰে 24টা ইনিংছত সম্পূৰ্ণ কৰিছিল 1000 ৰান ভাৰতৰ 5জন ক্ৰিকেটাৰে এদিনীয়া ক্ৰিকেটত অৰ্জন কৰিছে দ্বিশতক শচীন তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত ইতিহাসত প্ৰথমটো দ্বিশতক অৰ্জন কৰে বীৰেন্দৰ সেহৱাগে এটা ৰোহিত শৰ্মাই 3টা ঈশান কিষাণ আৰু শুভমান গিলে এটাকৈ দ্বিশতক অৰ্জন কৰিছে আনহাতে এই পৰ্যন্ত বিশ্বৰ 8জন ক্ৰিকেটাৰে দ্বিশতক অৰ্জন কৰিছে দ্বিশতক অৰ্জন কৰা 8জনৰ ভিতৰত 5জনেই হৈছে ভাৰতৰ নিউজিলেণ্ডৰ মাৰ্টিন গুপ্টিল ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল আৰু পাকিস্তানৰ ফখৰ জামানে অৰ্জন কৰে দ্বিশতক আৰু ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্নিং শ্ব'ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ Adharon Steel